হাই হেল্ল' ফ্ৰেণ্ডছ, মই শুনো আপোনালোকে আছে শুনো এণ্ড গুণগুণ ব্লগ। মই এতিয়া ওলাইছোঁ পথাৰত ধান নিবলৈ। এয়া পালোহি পথাৰ। ধান নিয়নি কৰি দিলে ধান ভাল হয় আৰু কাটিবলৈও ভাল হয়। যিমানে নিয়নি কৰিব সিমানেই ধানখিনি ভাল হয়। তেতিয়া বনে পুতি ধৰিলে মানে ধানবোৰ ওখ নহয়, সেইকাৰণে নিয়নি কৰি দিলে ভাল হয় ধান। আগতে আমাৰ খেতি বাতি নাছিলে। আগতে মই বহুত কষ্ট খাইছিলোঁ। যেতিয়া মোৰ বয়স 10 বছৰমান হৈছিলে, তেতিয়া মোৰ মা দেউতা ঢুকাইছিলে। তেতিয়া বহুত কষ্ট খাইছিলোঁ। যেতিয়া মই বিয়া পাতিলোঁ, তাৰ পাছৰ পৰা খেতি কৰিব ল'লোঁ। খেতি কৰাৰ পাছত এতিয়া আমি ভালদৰে ভাত খাই দুবেলা দুসাঁজি খাই আছোঁ। আগতে এসাঁজৰ খাই এসাঁজৰ নাখাইছিলোঁ আৰু বহুত কষ্টৰে আছিলোঁ যেতিয়া মোৰ মা দেউতা নাছিলে। ধান এনেকৈ নিয়নি কৰে। এয়া হ'ল আমাৰ নামঘৰ। নামঘৰৰ কাষেদি মোক পথাৰলৈ যাব লাগে। আপোনালোকক দেখুৱাম নামঘৰটোৰ ভিতৰখন। এতিয়া মই ঘৰলৈ গৈ আছোঁ। সেইটো আমাৰ ৰাস্তাটো বোকা
বৰষুণ দিলে পানী গোট খাই খাল হৈ আছে, তাৰপিছত বোকা হৈ যায়। এইখন দোকান, এই দোকানখনৰ পৰা আমি বস্তু নিওঁ। মামাৰ এজনৰ দোকান হয়, এই দোকানখনৰ পৰা আমি বস্তু নিওঁ। এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো আপোনালোকক দেখুৱাইছোঁ। ওচৰতে মিল ঘৰ আছে, আমাৰ গাঁৱত এঘৰ আছে মিল ঘৰ, এইটো আমাৰ মিল ঘৰ। আৰু এইটো ৰাস্তাটো। মামাই ঘাঁহ আনিব যায় নেকি? ক'ৰ পৰা আনিব? অঁ, বিললৈ যাব। মই পথাৰলৈ গৈছিলোঁ ধান নিয়নি কৰিবলৈ। লগ নাই পোৱা। গৈ থাকোঁতে নহয়। এইটো আমাৰ মামাহঁতৰ ঘৰ। মামাহঁতৰ নতুনকৈ ঘৰ বনাই আছে, এইটো সম্পূৰ্ণ নাই হোৱাকৈ। মামাহঁতৰ ঘৰ। কি কৈছা মামী? অঁ, মই পথাৰলৈ গৈছিলোঁ, আহিলোঁ আকৌ হেৰি কামলৈ যাব লাগিব যে, সেইকাৰণে মামীজনী। অঁ, এইটো আমাৰ ঘৰ, মই ঘৰ পালোহি আৰু। মই ঘৰ পালোহি। গুণগুণি, ঐ গুণগুণ, গুণগুণ, ঐ গুণগুণ, কি কৰিছা? এইজনী আমাৰ বেটি দৌৰ মাৰিছে। কি কৰিছা বা? এইজনী মানুহজনী চব্জি কাটিছা? কি কাটিছা? আজি জিকা, ভেন্দি, কচু বনাব। সেইটো ভেন্দি, কিবা নাই হোৱা, কোমলীয়া হৈছে। ভাতকেইটা খাই মই কামলৈ যাওঁ, দেৰি হৈছে, সেইখন পটাপট খাই থৈছোঁ। আৰু এতিয়া শুনো কামলৈ গ'ল আৰু ময়ো ওলাই ল'ম হেৰি ইনকাম LP স্কুলত যাব লাগে, কিবা কাগজ ফৰ্ম জমা দিবগৈ লাগে হেনো, সেইটো কাৰণে ময়ো ওলাই ল'ম। আজি ইমান তামোলেই তামোল, গোটেই বহুত তামোল পুলি ৰুই থৈছে দেই। এইডোখৰলৈ আহিলে মানে ঘৰলৈ নোহোৱা লাগে। ইমান ধুনীয়া। আৰু এই সৰুবোৰ উঠিবলৈ আছেই। কি ধুনীয়া এইবোৰ বাগান এইবোৰ।
কেনেকুৱা পাত ওলাইছে। মোবাইল নম্বৰ নাই নহয় এতিয়া ফোন কৰিবলৈ। গুণগুণে এতিয়া আমি গৈ আছোঁ স্কুললৈ। স্কুলত কিবা ফৰ্ম জমা লৈছেনো, ফৰ্ম জমা দিবলৈ গৈ আছোঁ। আৰু তাৰ ওচৰতে আছে এটা মন্দিৰ। মন্দিৰটো আপোনালোকক দেখুৱাম। চাই অহা বেটি, বাইক আহিছে। অঁ, বাইক আহিছে। এইফালে আমি এতিয়া মন্দিৰ পামগৈ। মন্দিৰ কাষতে আছে স্কুলখন। এইটোৱে আছে বুদ্ধ মন্দিৰ। আৰু এই মন্দিৰটোৰ ভিতৰতে মূৰ্তি আছে, বুদ্ধ মন্দিৰ আছে। আৰু ভিতৰত ধূপ আৰু মম জ্বলোৱা হয়। আৰু এয়া এটা মূৰ্তি, বুদ্ধ মন্দিৰ। ইয়াত মেলা পাতে। মেলা পাতোতে বহুত ভাল লাগে আৰু বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে মেলা চাবলৈ। আৰু ইয়াত ফাংচনো পতা হয় মেলাৰ দিনা। আমিও আহোঁ চাবলৈ, বহুত ভাল লাগে চাই। এখন স্কুল, LP স্কুল, নিমগাম LP স্কুল। এখন ইয়ালৈকে আহিছোঁ আমি। ইয়াতে এতিয়া ছাৰ আহিব। ছাৰক আমি ফৰ্মবিলাক জমা দি ঘৰলৈ যাম। আৰু অকণমান দেৰি ৰখিব লাগিব। এতিয়া ছাৰ ঘৰৰ পৰা ওলাইছে যে। এইফালে শুকুৰবাৰ বজাৰ যায়। এইফালে গ'লে মানে শুকুৰবাৰ বজাৰ ওলামগৈ। শুকুৰবাৰে বজাৰ বহে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।